ধমধমাত ভূটানৰ চোৰাং তেল ভৰ্তি বাহন জব্দ 80 লিটাৰ তেলসহ বাহন জব্দ কৰিলে ধমধমা আৰক্ষীয়ে ভূটানৰ পৰা গোপনে সৰবৰাহ কৰা 800 লিটাৰ তেল ভৰ্তি এখন বাহন জব্দ কৰিলে ধমধমা আৰক্ষীয়ে স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি ভূটানৰ পৰা চোৰাংভাৱে তেলৰ গাড়ী ধমধমা পথেৰে কঢ়িয়াই আনিছিল ৰূপম কলিতা নামৰ চালকজনে সুভাষ দাস নামৰ লোকজনৰ পৃষ্ঠপোষকতাত কালি সন্ধিয়াৰ ভাগত ধমধমা আৰক্ষীয়ে জব্দ কৰে তেল ভৰ্তি বাহনখন অভিযোগ মতে এটা চক্ৰই ভূটানৰ পেট্ৰল ডিজেল কেৰাচিনৰ ৰমৰমীয়া বেহা চলাই আহিছে নলবাৰীৰ উত্তৰ দিশত এই চোৰাং তেল চক্ৰটোৰ বিৰুদ্ধে ধমধমা আৰক্ষীয়ে সক্ৰিয়তাৰে অভিযান চলাই তেল ভৰ্তি বাহনখন জব্দ কৰাৰ লগতে অটো ভেনৰ চালক ৰূপম কলিতাক ঘটনাস্থলীৰ পৰা আটক কৰে চেক কৰিব লাগে আজি তেল পাইছি কালি আৰু কিবা পাব আইপিনে বহুত চোৰাং কাট বাউন যাই থাকে এইবিলাক যাই থাকে এইবিলাক আপোনালোকে চাব লাগে এইবিলাক মই ৰাজ্য বনাবলৈ কৈছোঁ ঠিক আছে নলবাৰীৰ ধনতোলা অঞ্চলৰ সুভাষ দাসৰ নেতৃত্বত এই তেলসমূহ কঢ়িয়াই অনা বুলি ইতিমধ্যে চালকজনে সদৰি কৰিছে আৰক্ষীয়ে AS01MC 2614 নম্বৰৰ অটো ভেনখন জব্দ কৰাৰ লগতে সমগ্ৰ ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে এটা আৰক্ষীৰ সঠিক তদন্তত পোহৰলৈ আহিব চোৰাং তেল সৰবৰাহৰ সৈতে কোন কোন জড়িত আছে এই ধনহৰ পৰা কৈছোঁ আপোনাক তাৰমানে ইয়াত তাৰমানে কি হৈছে গম পাইছে না তাৰমানে তেলটো আহিয়ে থাকে এওঁলোকে তাৰমানে চেক নকৰে মানে ক'ৰ পৰা আহি থাকে ভূটানৰ পৰা আহি থাকে চব ৰাস্তাতে আহি থাকে আজিহে ধৰত পৰিল আজিহে গম পালাক কোনে ধৰিছে এই প্ৰশাসনে ধৰিছে ক'ৰ প্ৰশাসনে ধৰিছে ধমধমাৰ কিমান মান তেল আছিলে তেল মোটাৰ 500 লিটাৰ আছে ক'ৰ পৰা আনিছিলে এইটো ভূটানৰ পৰা আনিছিল ক'লৈ নিব এনেকৈ কিবা গম পাই নেকি এইটো নিয়ামূলী তাৰমানে তেওঁলোকৰ আছিলে ধনতলাৰ হেৰি আছিল তাৰমানে ড্ৰাইভাৰটো ধনতলাৰ কিন্তু মালিকটো এতিয়া কি পোৱা নাই গতিকে এইবিলাক আপোনালোকে চাব লাগে কি বিচাৰে আপোনালোকৰ আমি কি বিচাৰোঁ আমি বিচাৰোঁ মানে অন্য বিচাৰোঁ নহয় এইবিলাক যদি তেওঁলোকে হেৰি কৰি কাম কৰি থাকে তেল বুলি নহয় চব বস্তুৱে যাই থাকে ধনমাৰ পৰা অকল তেলৰ মাথা মাৰি নহ'ব নহয় আজি তেল বুলিহে পাইছি এতিয়াকৈ ডাঙৰ বস্তুবিলাক যাই থাকে ধনমাৰ পৰা দোষী ক'ত আছে এতিয়া গম পাই দোষী আছে তাতে তেওঁলোকে থৈছিলে থানাত তেওঁলোকে বা কি কৰে আইন তেওঁলোকে বিচাৰ কৰিব ৰাইজ হিচাপে আপোনালোকে কি বিচাৰে আমি বিচাৰোঁ তাৰমানে আমি কি তেওঁলোকতো হিচাপতো শাস্তি দিব লাগে তেওঁলোকক শাস্তি বুলি নহয় তেওঁলোককতো আৰু ইয়াতে বহুত ডাঙৰ কেছ আছে